2025-26 বাজেট একমাত্ৰ হিতাধিকাৰী সৃষ্টিৰ বাজেট। এই বাজেটে অসমৰ মৌলিক সমস্যা সমাধানৰ সলনি চৰম প্ৰতাৰণা কৰিছে অসমৰ জনতাক। সংবাদমেলত সৰব CPIM। 2025-26 বৰ্ষৰ বাজেট এডভান্টেজ আসাম 2.0 অবৈধ খনন আৰু বিজেপিৰ সিন্ডিকেট APSC কেলেংকাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰী আৰু শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি এক সংবাদমেল অনুষ্ঠিত কৰে CPIMৰ ৰাজ্যিক কমিটিয়ে। উপস্থিত থাকে CPIMৰ জ্যেষ্ঠ নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক কমিটিৰ সদস্য ইছফাকুৰ ৰহমান আৰু ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য সতনজিৎ দাস আৰু অজিত দাস। সংবাদমেলত ইছফাকুৰ ৰহমানে উল্লেখ কৰা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে জনসাধাৰণৰ সন্মুখত বিভিন্ন আভুৱা ভাৰিছে। ৰাজ্যত ভয় ভাবুকিৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ৰাজ্যখনত স্বৈৰতান্ত্ৰিক শাসনৰ সৃষ্টি কৰিছে। মানে বিধানসভাৰ নিৰ্বাচনটো সন্মুখত ৰাখি বিভিন্ন ধৰণৰ মানুহক প্ৰতিশ্ৰুতি দিছে, কিছুমান ফাঁকি কথা কৈছে আৰু ৰাজ্যখনত আজি গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আহিছে। আনকি কবিতা পৰ্যন্ত লিখিব নোৱাৰে, প্ৰতিবাদী কবিতা পৰ্যন্ত লিখিব নোৱাৰে, ছবি আঁকিব নোৱাৰে, এটা ভয় ভাবুকিৰ পৰিৱেশ ৰাজ্যখনত সৃষ্টি কৰি আছে। একফালেদি জনবিৰোধী নীতিবিলাক গ্ৰহণ কৰিছে আৰু আনফালেদি তাৰ বিৰুদ্ধে যাতে প্ৰতিবাদ হ'ব নোৱাৰে তাৰ কাৰণে স্বৈৰতান্ত্ৰিক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰি স্বৈৰতান্ত্ৰিক আচৰণ কৰিছে। 2025-26 বৰ্ষৰ বাজেটত অসমৰ মৌলিক সমস্যা উদাহৰণস্বৰূপে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, বান গৰাখহনীয়াৰ সমস্যা আদিৰ সমাধানৰ সলনি চৰম প্ৰতাৰণা কৰিছে। আনহাতে এডভান্টেজ আসাম 2.0 নামত অসমৰ ভূমি কৰ্পৰেট গোষ্ঠীৰ হাতত যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ইছফাকুৰ ৰহমানে। শেহতীয়া যিখন বাজেট উত্থাপন কৰিলে, এই বাজেটখন আছিলে এই চৰকাৰখনৰ অন্তিমখন পূৰ্ণাংগ বাজেট। এই বাজেটত অসমৰ মৌলিক যিবিলাক সমস্যা, বিশেষকৈ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি সমস্যা, বান গৰাখহনীয়াৰ সমস্যা, এইবিলাক সমস্যা সমাধানৰ কোনো পথ দেখুওৱা নাই। ইয়াৰ বিপৰীতে চৰম প্ৰতাৰণা কৰিছে। বিশেষকৈ আঁচনিভুক্ত যিবিলাক কৰ্মচাৰী আছে, আশা কৰ্মী হওক, অংগনৱাড়ী কৰ্মী সহায়িকাই হওক, এইসকলক মাননি বৃদ্ধিৰ প্ৰশ্নটো ওলমাই ৰাখিলে, মানে অক্টোবৰলৈকে ওলমাই ৰাখিলে। কিন্তু তেওঁলোকৰ মাননি বৃদ্ধিটোৱে আছিল আটাইতকৈ আজি গুৰুত্বপূৰ্ণ বিষয়। বাজেটত এই সম্পৰ্কে সম্পূৰ্ণ নিমাত কেৱল অক্টোবৰৰ পিছত বিবেচনা কৰা হ'ব। কিমান টকা ধাৰ্য কৰিব সেই সম্পৰ্কে উল্লেখ নাই। আনহাতে এতিয়া এডভান্টেজ আসাম আপোনালোকে অলপতে হৈ গ'ল যোৱা 25-26 ফেব্ৰুৱাৰী। এই এডভান্টেজ আসামতো বিভিন্ন বিনিয়োগ, দেশ বিদেশৰ পৰা বিনিয়োগ হ'ব, অসমৰ বিৰাট উন্নয়ন হ'ব, অসম ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্য হ'ব, এই ধৰণৰ প্ৰচাৰবিলাক তেওঁলোকে কৰি আছে। প্ৰায় 5 লক্ষ কোটিৰ অধিক টকা ৰাজ্যত বিনিয়োগ হ'ব বুলি কৈ আছে। কিন্তু দেখা গৈছে যে এই বিনিয়োগ যদিও কৰে, কাৰণ ভিজন 1 নহয়, এডভান্টেজ 1 যিটো আছিলে 10 সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়ত, তেতিয়াও একেধৰণৰ এডভান্টেজ আসাম 1 বুলি পেলাই প্ৰথমখন কৰিছিলে। কৰাৰ পিছত তেতিয়াও খুব প্ৰচাৰ কৰিলে যে ব্ৰহ্মপুত্ৰৰ খনন হ'ব, ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে হ'ব, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছিলে। কিন্তু এইবিলাকৰ ফলাফল একেবাৰে শূন্য। এতিয়া নতুনকৈ যি আপোনাৰ দ্বিতীয় যিটো মানে এডভান্টেজ আসাম কৰিছে, তাতো তেওঁলোকে বিভিন্ন ধৰণৰ বিনিয়োগকাৰী আহিছে, এইটো ঠিকেই, প্ৰতিশ্ৰুতিও দিছে, কিন্তু কিছুমান কণ্ডিশ্যনো আছে। এতিয়া দেখা গৈছে যে এই এডভান্টেজ আসাম যদি বিনিয়োগ কৰিব লগা হয়, সেই বিনিয়োগকাৰীসকল আহিব, কৰ্পৰেট গোষ্ঠী আহিব, বৃহৎ বণিক গোষ্ঠী আহিব, পুঁজিপতিসকল আহিব আৰু তেওঁলোকে অসমৰ সম্পদ লুণ্ঠনৰ ৰাস্তাটো মুকলি কৰিব। তেওঁলোকক মাটি বিনামূলীয়াকৈ দিব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে অসমত যদি মাটি বিনামূলীয়াকৈ দিয়া নাযায় তেতিয়াহ'লে কোনো বিনিয়োগকাৰী অসমলৈ নাহে। তাৰমানে তেওঁলোকক মাটি দিব লাগিব। তেওঁলোকক যদি মাটি দিব লগা হয়, অসমৰ থলুৱা ৰাইজক, জনজাতীয় ৰাইজকেই হওক, তথাকথিত খিলঞ্জীয়া ৰাইজকেই হওক, অসমৰ থলুৱা জনসাধাৰণক উচ্ছেদ কৰিয়ে তেওঁলোকে মাটি দিব লাগিব। আৰু সেইটো উদাহৰণ ইতিমধ্যে আমি লক্ষ্য কৰিছোঁৱেই যে ডিমা হাছাও উমৰাংচুত আদানীক 1000 বিঘা মাটি দিয়ে দিছে এৰি চিমেণ্ট ফেক্টৰীৰ কাৰণে। আৰু এতিয়া কাৰ্বি আংলঙত 18,000 বিঘা মাটি দিয়াৰ কাৰণে সৌৰশক্তি প্ৰকল্পৰ নামত 18,000 মাটি চৰকাৰে অধিগ্ৰহণ কৰিছে।
অধিগ্ৰহণ কৰি আল্টিমেটলি সেই মাটি কাক দিব? আদানী আম্বানী এই জাতীয় কৰ্পৰেট গোষ্ঠীকে দিব আৰু থলুৱা মানুহক উচ্ছেদ কৰিব লাগিব। গতিকে স্বাভাৱিকতে এইবিলাক নীতিৰ আমি সম্পূৰ্ণ বিৰোধী। আমি অসমৰ উন্নয়নৰ বিৰোধী নহয়, অসমত বিনিয়োগ নহওক এই কথাটো আমি কোৱা নাই, বিনিয়োগ হওক, অসমৰ সৰ্বাংগীন উন্নয়নৰ বিকাশ হওক, কিন্তু অসমৰ উন্নয়নৰ বিকাশৰ চৰ্ত এইটো হ'ব নালাগিব যে অসমৰ ভূমিভাগ কৰ্পৰেট গোষ্ঠীক বিনামূলীয়াকৈ দি দিব, অসমৰ প্ৰকৃতিক লুণ্ঠন কৰাৰ পথবিলাক মুকলি কৰি দিব, অসমৰ পৰিৱেশ ধ্বংস কৰিব। এই পৰিৱেশ ধ্বংস কৰি প্ৰকৃতিক সম্পদ লুণ্ঠন কৰি অসমৰ উন্নয়ন হোৱাটো আমি নিবিচাৰোঁ। এই সন্দৰ্ভত CPIM নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰে উল্লেখ কৰিছে যে এই 2025-26 বৰ্ষৰ বাজেটখন কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টিৰ এখন বাজেট। এই বাজেটত কোনখন আঁচনিৰ জৰিয়তে কাক কিমান সাহায্য দিব সেই কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এই বাজেটৰ জৰিয়তে ৰাজ্য চৰকাৰে একমাত্ৰ 26ৰ নিৰ্বাচনৰ বাবে হিতাধিকাৰী সৃষ্টিৰ যোজা কৰিছে। আমি স্পষ্টভাৱে এইবাৰ 25-26ৰ যি বাজেট দিলে, এই বাজেটক আমি এখন হিতাধিকাৰী সৃষ্টি কৰা বাজেট বুলি গণ্য কৰিছোঁ। কাৰণ 1,30,00,000 এটা হিচাপত তেওঁলোকে দিছে যে হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছে। আন এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনৰ 70 লক্ষ ফেমিলি, প্ৰায় 2,45,00,000 লোক এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে তেওঁলোকে লাভান্বিত কৰিবলৈ চেষ্টা কৰিছে। এনেকৈ হিতাধিকাৰী সৃষ্টি কৰা এখন বাজেট, যিখন বাজেটত আপোনালোকেও দেখিলে নিশ্চিতভাৱে আশ্চৰ্য প্ৰকাশ কৰিব কি ধৰণে তেওঁলোকে পুঁজি নিৰ্ধাৰণ কৰিছে। মই কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। তেওঁলোকে যিটো কৰিছে এইটো এটা ভয়ংকৰ তথ্য সন্মুখলৈকে নিশ্চয় আহিব। আমাৰ ৰাজ্যখনত অৰুণোদয়ৰ কাৰণে 37,20,000 অৰুণোদয় তেওঁলোকে দিব ঘোষণা কৰিছে। 24 লক্ষৰ পৰা এইটো 37,20,000লৈকে নিব। তাৰ কাৰণে 5,000 কোটি টকা তেওঁলোকে ধাৰ্য কৰিছে। মহিলা উদ্যমিতাত 32 লক্ষ মহিলাক উপকৃত কৰাৰ কাৰণে তেওঁলোকে 3,038 কোটি টকা ধাৰ্য কৰিছে। নিযুত মইনা 4,30,000 নিযুত মইনা ছোৱালীসকলক তেওঁলোকে দিব। তাৰ কাৰণে 391 কোটি টকা ধাৰ্য কৰিছে। চাহ শ্ৰমিকক তেওঁলোকে 5,000কৈ দিব প্ৰতিজন চাহ শ্ৰমিকক। 6,80,000 আমাৰ চাহ শ্ৰমিক আছে, তেওঁলোকে 342 কোটি তাৰ কাৰণে বাজেটত ধাৰ্য কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যিটো আছে 1 লাখ যুৱকক তেওঁলোকে বিভিন্ন ধৰণে সাহায্য দিব। তাৰ কাৰণে 773 কোটি টকা ধাৰ্য কৰিছে। আৰু এনেকৈ দেখা গৈছে একেবাৰে হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে এইখন বাজেট তেওঁলোকে উত্থাপন কৰিছে, যিখন বাজেটে অসমৰ জ্বলন্ত সমস্যাবিলাকক কোনোপধ্যে সমাধান কৰাৰ পথ আমি দেখা পোৱা নাই। তেওঁ লগতে কয় যে এই বাজেটত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ বাবে ৱেজ বৰ্ডৰ সিদ্ধান্ত, অংগনবাড়ী কৰ্মী সহায়িকা আদি আঁচনিভুক্ত কৰ্মচাৰীসকলৰ সমস্যা সমাধান, হোমগাৰ্ডৰ চাকৰি নিয়মীকৰণ আৰু 35 লাখ পঞ্জীকৃত নিবনুৱাক কিদৰে সংস্থাপিত কৰিব তাক লৈ কোনো ধৰণৰ প্ৰস্তাৱ নাই বাজেটত। আপোনালোকে এইটোও নিশ্চয় লক্ষ্য কৰিছে যে এই সময়ছোৱাত বিভিন্ন অংকৰ মানুহে আন্দোলনৰত হৈ আছে, চচলত প্ৰতিদিন ধৰ্ণা চলিছে। আৰু এইবিলাকৰ ক্ষেত্ৰত স্কিম ৱৰ্কাৰৰ কথাটো আমাৰ সম্পাদকে উত্থাপন কৰিছে। 2,71,000 স্কিম ৱৰ্কাৰ আমাৰ ৰাজ্যখনত আছে। তাতে আশা কৰ্মী, ৰান্ধনী, অংগনবাদী কৰ্মী সহায়িকাক লৈ পেলাই এইসকলৰ সমস্যাটো সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ ৰখা হোৱা নাই। অক্টোবৰত এইটো বিবেচনাধীন ৰাখিছে। ঠিক তেনেকৈ জলমিত্ৰ, ইতিমধ্যে জলমিত্ৰসকলে আন্দোলনত আহিছে। 17,217জন জলমিত্ৰ আমাৰ ৰাজ্যখনত আছে। তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা, এতিয়া তেওঁলোকক 15 ফাইনেন্সৰ পৰা এটা মাননি দি আছে 6,000 টকাকৈ, কিন্তু তেওঁলোকৰ চাকৰি প্ৰশ্নটো বিবেচিত নহ'ল। ঠিক দৰে এগ্ৰিকালচাৰ ৱৰ্কাৰ, যিটো আমাৰ তথ্য মতে এতিয়া 20% এগ্ৰিকালচাৰ ৱৰ্কাৰ আমাৰ ৰাজ্যখনত এতিয়ালৈকে হৈছে, বাঢ়িছে, এইটো ক্ৰমাগতভাৱে বাঢ়ি আছে। তেওঁলোকক কল্যাণমূলক, শ্ৰমিক কল্যাণমূলক আইনৰ আওতাভুক্ত কৰি পেলাই তেওঁলোকক সুযোগ সুবিধা সৃষ্টি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্তাৱ যদিও আমি উত্থাপন কৰিছিলোঁ, মই এখন প্ৰাইভেট বিলো আনিছিলোঁ আৰু তেওঁলোকে অন্য কোডত নিব বুলি কৈ প্ৰাইভেট বিলখন আহ্বান কৰিছে। ঠিক তেনেকৈ ৱৰ্কিং আনঅৰ্গেনাইজ ছেক্টৰত লেবাৰৰ সংখ্যাটো আজি কৃষক
সমাজখন ভাঙি যোৱাৰ ফলত কৃষি অৰ্থনীতি ভাঙি যোৱাৰ ফলত আনঅৰ্গানাইজ ছেক্টৰত প্ৰচণ্ড পৰিমাণে শ্ৰমিকৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ কাৰণে যি সুযোগ সুবিধা আছিলে সেই সুযোগ সুবিধাটো তেওঁলোকে সংকুচিত কৰিবলৈতো চেষ্টা কৰিছে কিন্তু তাত আশ্চৰ্যজনক ঘটনা যে 2015 চনৰ পৰা আজি 2025 সোমালোঁ আমি 9 বছৰ অতিক্ৰান্ত হৈছে এই মিনিমাম ৱেজ বোৰ্ড যিখন আছিল সেই বোৰ্ডখন বহুৱাই তেওঁলোকৰ মিনিমাম ৱেজটো ঠিক কৰা হোৱা নাই তাৰ ফলত তেওঁলোকে বঞ্চিত হৈ আছে এই ঘটনাবিলাক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাৰ উপৰি আমাৰ ৰাজ্যখনত 26,673 জন হোমগাৰ্ড আছে এই 26,673 জন হোমগাৰ্ড তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকক 21,000 নে 22,000 টকা এতিয়া দিছে মাননি দি আছে মজুৰি দি আছে কিন্তু তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নাই তেওঁলোকক স্থায়ীভাৱে মকৰল কৰাৰ কোনো ব্যৱস্থা নাই কিন্তু দিন ৰাতি এওঁলোকে আইন শৃংখলা ৰক্ষা কৰা যান বাহন নিয়ন্ত্ৰণ কৰা সকলো কাম কাজ কৰে এই 26,673 জন হোমগাৰ্ডৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা কৰা হয় আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে 35 লক্ষ আমাৰ ৰাজ্যখনত ৰেজিষ্টাৰ্ড ভুক্ত নিবনুৱা এই 35 লক্ষ ৰেজিষ্টাৰ্ড ভুক্ত নিবনুৱা কেনেকৈ সংস্থাপিত কৰিব তাৰ কোনো পৰিকল্পনা এই বাজেটত নাই মূলত দলটোৰ মূল দাবী হৈছে এডভান্টেজ আসামৰ নামত ৰাজ্যৰ ভূমি বহিৰাগত গোষ্ঠীক হস্তান্তৰ কৰা বন্ধ কৰা আৰু পৰিৱেশ ধ্বংস বন্ধ কৰা বাজেটত আঁচনিভুক্ত কৰ্মচাৰী আৰু চাহ শ্ৰমিকক বঞ্চনা বন্ধ কৰা অবৈধ কয়লা খনন আৰু বিজেপিৰ সিন্ডিকেট ৰাজ বন্ধ কৰা এপিএছচি কেলেংকাৰী সম্পৰ্কে বিকে শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ আৰু ঠিকাভিত্তিক নিযুক্ত কৰ্মচাৰী আৰু শিক্ষকৰ চাকৰি নিয়মীয়া কৰা এই সকলো দিশ লক্ষ্য ৰাখি CPM দলে অহা 25 মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে পথসভা ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ জৰিয়তে এক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে